21 জানুৱাৰী তাৰিখে বন্ধ ঘোষণা কৰিছিলোঁ, সেই বন্ধটো আজিৰ পৰাই আমি স্থগিত ৰাখিছোঁ। স্থগিত ৰখা হ'ল, কিন্তু আমি বন্ধ উঠাই লোৱা নাই। আমি ইয়াৰ পিছত যদি 4 তাৰিখৰ আগত যদি তেওঁলোকে কোনো বৈঠক নকৰে, ফলপ্ৰসূ যদি আলোচনা নকৰে, তেতিয়াহ'লে আমি 5 তাৰিখৰ পৰাই এই বন্ধ লাগু হ'ব। আৰু এই বন্ধ এতিয়া আমাৰ বন্ধ 12 ঘণ্টা নহয়, 36 ঘণ্টা 72 ঘণ্টালৈকে আমি বঢ়াই যাম। সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে সদৌ গোস্বামী ছাত্ৰ সন্থাৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি আপোনালোকৰ জৰিয়তে সংবাদমেল দিব ওলাইছোঁ যে যোৱা শ্বহীদ দিৱসৰ দিনাখনেই আমি কোচ ৰাজবংশীৰ বিভিন্ন দাবীসমূহক লৈ চৰকাৰে যিধৰণে আওকাণ কৰি আহিছিল, যাৰ কাৰণে আমি শ্বহীদ দিৱসৰ দিনাখনেই আমি 21 জানুৱাৰী তাৰিখে 12 ঘণ্টীয়া বন্ধ ঘোষণা কৰিছিলোঁ। আমি সদৌ গোস্বামী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চই ঘোষণা কৰা 12 ঘণ্টীয়া বন্ধৰ পিছতেই যোৱা 17 তাৰিখ মাননীয় অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক পত্ৰযোগে আমাক সকলো সংগঠনৰ নেতৃবৃন্দক পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁলোকে আমাক দিছপুৰ জনতা ভৱনলৈ আমন্ত্ৰণ কৰিছিল। সেই আমন্ত্ৰণ মৰ্মে আমি আমাৰ জ্যেষ্ঠ আমাৰ অভিভাৱকসকলক আমি উচ্চস্তৰীয় যিসকল আমাৰ ব্যক্তি আছিল, সেই উচ্চস্তৰীয় প্ৰতিনিধিসকলক আমি দিছপুৰলৈ আমি প্ৰেৰণ কৰিছিলোঁ। তাৰ পিছৰ দিনাখনেই আমি সেই উচ্চস্তৰীয় আমাৰ যিসকল ব্যক্তি আমি দিছপুৰলৈ প্ৰেৰণ কৰিছিলোঁ, তেওঁলোকৰ লগত আমি বৈঠকত মিলিত হওঁ যে মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কি ধৰণে আলোচনা কৰিলে, এই দাবী সম্পৰ্কত বা বন্ধ সম্পৰ্কত কি ধৰণে কথা ক'লে, এই সম্পৰ্কত আমি তেওঁলোকৰ পৰা আমি জ্ঞাত হৈছিলোঁ। জ্ঞাত হোৱাৰ পিছত আমি আমাৰ সন্মিলিত মঞ্চ আক্ৰাছু আৰু উচ্চস্তৰীয় যিসকল আমাৰ অভিভাৱক আছিল, আমি সেই বৈঠকত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যি সিদ্ধান্তই নেকি আজি আপোনালোকৰ আগত আমি ক'ব বিচাৰিছোঁ যে সদৌ গোস্বামী ছাত্ৰ সন্থাৰ 21 তাৰিখৰ যি জানুৱাৰীৰ 21 তাৰিখৰ বন্ধটো মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ উচ্চস্তৰীয় মন্ত্ৰী বিষয়ববীয়াসকলক কৈছিল যে এই বন্ধটো আপোনালোকে কেইদিনমানৰ কাৰণে আপোনালোকে স্থগিত ৰাখি আমাক অলপ সময় দিয়ক। মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে ফৰেইনত গৈছে, তেখেতে 26-27 তাৰিখে আহি পাব। তাৰপিছতেই 31 জানুৱাৰীৰ ভিতৰতেই আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আপোনালোকক বৈঠকত মিলিত কৰি দিম। ঠিক তেনেধৰণে আমাৰ উচ্চস্তৰীয় ব্যক্তিসকলৰ লগত বৈঠকত তেখেতে প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেখেতে প্ৰতিশ্ৰুতিয়েই নহয়, যোৱা 19 তাৰিখ তেখেতে সংবাদমেলযোগে তেখেতে কৈছিল যে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবীৰ ফলশ্ৰুতিত যি 21 জানুৱাৰী তাৰিখে বন্ধ দিছিল, সেই বন্ধটো উঠাই ল'ব লাগে, নতুবা স্থগিত ৰাখি হ'লেও আমাক 31 তাৰিখ নাইবা ফেব্ৰুৱাৰী 2 তাৰিখলৈকে আমাক সময় দিব লাগে। ইয়াৰ ভিতৰতে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি বৈঠকত মিলিত কৰি দিম। নিশ্চিতভাৱে সৌহাৰ্দ্যপূৰ্ণ আপোনালোকৰ যি সমস্যা আছে, এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত নিশ্চয় বাট মুকলি হ'ব। আৰু যাৰ কাৰণে তেওঁলোকে যিধৰণে আজি আমাৰ এই বন্ধটোৰ ক্ষেত্ৰত
স্থগিত ৰখাৰ কাৰণে কিছুদিন সময় বিচাৰিছে। তেখেতে হাতজোৰ কৰি আমাক জনগোষ্ঠী সংগঠনসমূহৰ লগতে আমাৰ উচ্চস্তৰীয় বিষয়াসকলক জনাইছিল যে আপোনালোকে এই কেইদিন আমাক সময় দিয়ক, আমি নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাসমূহ সমাধানৰ কাৰণে মুখ্যমন্ত্ৰী আহিলে আমি সমাধানৰ ব্যৱস্থাটো ওলাম, বৈঠকত আপোনালোকক বহুৱাই দিম। আৰু যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে নিশ্চিতভাৱে আমি যে তেখেতৰ যি বক্তব্য, তেখেতে যি এদিন আমাক সময় দিয়ক, তাৰপিছতেই আমি আপোনালোকৰ এইসমূহ সমাধানৰ ৰাস্তাত আমি যাম। আমাক সময়খিনি বিচাৰিছে যিহেতু আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চই আমি সেই 31 তাৰিখ ফেব্ৰুৱাৰী 2 তাৰিখলৈকে তেখেতে কৈছিল, কিন্তু আমি তেওঁলোকক আমি ফেব্ৰুৱাৰী 4 তাৰিখলৈকে সময় দিছোঁ যে 4 তাৰিখলৈকে তেওঁলোকে 4 তাৰিখৰ আগতে তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত বৈঠক কৰি পেলাই আমাৰ এই দীৰ্ঘদিনীয়া জনজাতিৰ পৰা কমতাপুৰ ৰাজ্যৰ পৰা আমাৰ কেএলৰ শান্তি আলোচনাৰ পৰা বিভিন্ন দাবীসমূহক লৈ আমাৰ বৈঠকত বহিব লাগে আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে আমাৰ এই দাবীসমূহ যাতে সফল কৰাৰ কাৰণে তেওঁলোকে পদক্ষেপ লয়, এইখিনি আমি বিচাৰিছোঁ। আৰু তেওঁলোকৰ আহ্বান মৰ্মে আমি এই 4 তাৰিখলৈকে তেওঁলোকক আমি এইখিনিৰ ভিতৰত যাতে মুখ্যমন্ত্ৰীৰ লগত এই আমাৰ বৈঠকখন কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তেওঁলোকক। আৰু এই 4 তাৰিখলৈকে আমি এই বন্ধটো যি 21 জানুৱাৰী তাৰিখে বন্ধ ঘোষণা কৰিছিলোঁ, সেই বন্ধটো আজিৰ পৰাই আমি স্থগিত ৰাখিছোঁ। স্থগিত ৰখা হ'ল, কিন্তু আমি বন্ধ উঠাই লোৱা নাই। আমি ইয়াৰ পিছত যদি 4 তাৰিখৰ আগত যদি তেওঁলোকে কোনো বৈঠক নকৰে, ফলপ্ৰসূ যদি আলোচনা নকৰে, তেতিয়াহ'লে আমি 5 তাৰিখৰ পৰাই এই বন্ধ লাগু হ'ব। আৰু এই বন্ধ এতিয়া আমাৰ বন্ধ 12 ঘণ্টা নহয়, 36 ঘণ্টা 72 ঘণ্টালৈকে আমি বঢ়াই যাম। আমি ভাবোঁ তাৰ আগতেই মাননীয় মুখ্যমন্ত্ৰী, মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকে এই সমস্যাটোক নিশ্চিতভাৱে সমাধান কৰাৰ যাতে বাট মুকলি কৰি এই কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাটো যাতে সমাধান কৰে। অন্যথা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী ইতিমধ্যেই জাঙুৰ খাই উঠিছে। আমি আজি এই বন্ধটো অসম চৰকাৰৰ আহ্বান মৰ্মে সন্মান জনাই আমি বন্ধটো স্থগিত ৰাখিছোঁ। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ইতিমধ্যেই আমাক বিভিন্ন স্তৰৰ পৰা বন্ধটো উঠাব নালাগে বুলি কৈছিল, কিন্তু তৎসত্ত্বেও মই আমাৰ কোচ ৰাজবংশী ৰাইজৰ লগতে বিভিন্ন ৰাইজক মই হাতজোৰে মই ক্ষমা বিচাৰিছোঁ। আমাক চৰকাৰে যিহেতু আমাক অনুৰোধ জনাই সময় বিচাৰিছে, আমি সময়টো দিবই লাগিব, আমি মান্যতা দিছোঁ। গতিকে ৰাইজে ভুল নুবুজি যাতে এইকেইদিনৰ কাৰণে ধৈৰ্য ধৰি থাকে, আমাৰ সমস্যাটো যাতে সমাধান হয়। গতিকে চৰকাৰৰ লগত আলোচনা বিলোচনা নোহোৱাকৈ কোনো সমস্যা সমাধান যিহেতু নহয়, আৰু যাৰ কাৰণে এই আলোচনাটো ফলপ্ৰসূ হ'ব বুলি আমি আশাবাদী। অন্যথা 5 তাৰিখৰ পিছত কিন্তু আমি ভয়ংকৰ আন্দোলনৰ ৰূপ আমি নিশ্চিতভাৱে গ্ৰহণ কৰিম।